মৰা তো ভাইটিহঁতৰ ঘৰত আছে। ভাইটিটোৰ নাম কি? মনোজ গগৈ। মনোজ গগৈ। অঁ, তাৰপিছত এই ভায়েক এটা আছে আৰু বাপেক আছে, দেউতাক আছে। তো সিহঁতি তিনিজনে আছে বৰ্তমান। সিহঁতৰ মানে কি হ'ল, কাৰেণ্টৰ ব্যৱস্থা নাই। কাৰেণ্টটো এনেকৈ দেখাই দেচোন, কাৰেণ্টৰ ব্যৱস্থা নাই। তাৰপিছত কি হ'ল, মানে ৰাতি পঢ়িবৰ কাৰণে অসুবিধা হয়। সি এতিয়া এইটোত পঢ়িছেহে, মানে ৰাতি পঢ়িবৰ কাৰণে বহুত অসুবিধা হয় নাই। অঁ, তাৰপিছত ভাইটিও পঢ়িছে। ভাইটি কিহত পঢ়িছে? 5ত। 5ত পঢ়িছে হয় নাই। তো পঢ়িবৰ কাৰণে অসুবিধা হৈছে, ৰাতি লাইট নাই। তাৰপিছত সিহঁতৰ মানে কি হ'ল, পৰিস্থিতিটো দেখিছে, অলপ দেখাই দিছোঁ, মানে অমিত অলপ দেখাই দিছোঁ। মানে কি হ'ল, বিচনা এখনো যদি কিবা এটা ব্যৱস্থা কৰিব পৰা যায়, হয় নাই। তাৰপিছত কি হ'ল, সিহঁতৰ বিচনা হওক, আলনা হওক, কাপোৰ কানিৰ পৰা আদি কৰি কিবা যদি কোনোবাই সহায় কৰিব বিচাৰে তো জনাব। মানে সিহঁতৰ পঢ়াও অসুবিধা হৈছে। দেউতাকে এতিয়া কামলৈ গ'ল বাৰু, তো অকলে আছে এতিয়া বৰ্তমান। সেইকাৰণে পৰিস্থিতিটো দেখুৱাই দিয়া হৈছে। কোনোবাই যদি কিবা এটা সহায় কৰিব বিচাৰে, একদম অনুগ্ৰহ কৰি সহায় কৰিব। মানে মই একদম, যদি কোনোবাই কৰিব বিচাৰে মোক কণ্টেক্ট কৰিব। মই এড্ৰেছটো দি দিম ইয়াত। এড্ৰেছটো হোলোঙা মৰা বুলি কয়। মই ডাইৰেক্ট মানুহ পঠিয়াই দিম, সিহঁতৰ লগত আহি কিবা এটা হ'লেও সহায় কৰি দিব। তো মানে পঢ়াটোৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্বটো দি আছোঁ, হয় নাই। মেইনকৈ এতিয়া ধৰি লওক এইটো পাইছকে সিহঁতে, কাৰণ এতিয়া লাইটৰ ব্যৱস্থাও নাই। পঢ়াবলৈ মানে যিটো পৰিস্থিতি আছে দেখিছে। বেছিয়ে পালোঁ এদিন, কিন্তু নাম লগাটো দেৰি হ'ল। মানে পঢ়িছিলোঁ, আকৌ এৰি দিলোঁ। তো সেইটো কথা, মানে আপোনালোকে সহায় কৰিব, সেয়াই।